সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞানতীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে আমি কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় বহু সংখ্যক শিক্ষক পদৰ কাৰণে বিজ্ঞাপন ইতিমধ্যে মুকলি হৈছে ইয়াতে পিজিটি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু টিজিটি ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ উপৰি বহুখিনি মাল্টিপল পোষ্ট ইয়াতে আছে মানে নন টেচিং পোষ্টটো ইয়াতে আছে গতিকে বিএ ডিএলএড যিসকলৰ নাই তো তেওঁলোকেও ইয়াতে আবেদন কৰিব পাৰিব গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ আপোনালোকে কমপ্লিটলি ভিডিঅ'টো চাব ঠিক আছে আৰু আপোনালোকে আজি আবেদন কৰিব পাৰিব যিহেতু ইয়াতে আবেদনৰ প্ৰক্ৰিয়াসমূহ চলি আছে আৰু ইয়াতে কোনো ধৰণৰ এক্সাম তেওঁলোকে কণ্ডাক্ট নকৰে গতিকে আপোনালোকে ডাইৰেক্টলি ইয়াতে ৰিক্ৰুইট হ'ব পাৰিব ডিৰেক্টলি আপোনালোকে ইয়াতে জইন কৰিব পাৰিব মাত্ৰ এটা মৌখিক ইণ্টাৰভিউৰ জৰিয়তে ইয়াতে কিছুমান পোষ্ট আছে পোষ্টসমূহ মই কৈ দিছোঁ এবাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ পিজিটি আছে টিজিটি আছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ফিমেল ষ্টাফ নাৰ্ছৰ কোৰ্চ এটা পোষ্ট আছে এটা পোষ্ট নহয় ইয়াতে তেওঁলোকে আসলে এডভাৰটাইজমেন্টত বৰ্তমানলৈকে পোষ্ট মেনশন কৰা নাই কিমানটা পোষ্ট আছে গতিকে আপোনালোকে চাই ল'ব ক'ত ক'ত পোষ্ট আছে আৰু অসমৰ ভালেখিনি স্কুলত ইয়াতে পোষ্টসমূহ তেওঁলোকে ভেকেন্ট কৰিছে গতিকে মই ভাবিছোঁ আপোনালোকৰ কাৰণে এইখিনি হেল্পফুল হ'ব কাউন্সিলৰৰ পোষ্ট আছে আপোনালোকৰ আৰু সুপাৰিনটেণ্ডেণ্টৰ পোষ্ট আছে হোষ্টেল সুপাৰিনটেণ্ডেণ্ট ইয়াতে কাউন্সিলৰ হোষ্টেল সুপাৰিনটেণ্ডেণ্ট এইকেইটাৰ ক্ষেত্ৰত আপোনাক কোনো ধৰণৰ বিএড ডিগ্ৰী বা ডিএলএড ডিগ্ৰীৰ প্ৰয়োজন নাই আৰু ফিমেল ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত অকল বিএসসি নাৰ্ছিং হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব মই গোটেইখিনি ডিটেইলছৰ কি কোৱালিফিকেশ্যন লাগিব আমি আলোচনা কৰিম ঠিক আছে ইয়াতে নেক্সট মই লিখি ৰাখিছোঁ নাম্বাৰ অফ পোষ্ট নট মেনশ্যন ইয়াতে মেনশ্যন কৰা হোৱা নাই তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন আৰু অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাবই মই তাতে এটাচ কৰি দিম ঠিক আছে ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰটো খুব এটা ভাল আচলতে ভাল লগা এটা ষ্ট্ৰাকচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আপোনালোকে ইনহেণ্ড চেলাৰী প্ৰথম ইনহেণ্ড চেলাৰী আপোনালোকে লাভ কৰিব 42,250 টকা পাৰ মান্থ আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আপোনালোকে লাভ কৰিব 40,625 টকা পাৰ মান্থ আৰু ফিমেল ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে লাভ কৰিব 40,625 টকা পাৰ মান্থ আৰু কাউন্সিলৰৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি এটা দৰমহা 44,900 পাৰ মান্থ অৰ্থাৎ প্ৰায় 45,000 আপোনালোকে পাৰ মান্থ ইনিচিয়েলি লাভ কৰিব খুব এটা ভাল দৰমহা আৰু হোষ্টেল সুপাৰিনটেণ্ডেণ্টৰ ক্ষেত্ৰত আপোনালোকে 35,750 পাৰ মান্থ আপোনালোকে পাব আৰু হোষ্টেল সুপাৰিনটেণ্ডেণ্টটো গমেই পাইছে কেনেকুৱা এটা ৰেছপেক্টেবল পোষ্ট হয় আৰু কিমান এটা ৰেছপন্সিবল পোষ্ট হয় গতিকে যদি বিচাৰে আপোনালোকে ইয়াতে কিন্তু আবেদন কৰি ল'ব পাৰে যদি আপোনালোকৰ শৈক্ষিক অৰ্হতা মিলিব যদি মিলিছে ঠিক আছে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ চাই ল'ব পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো ছাবজেক্টৰ পৰা ছাপ'জ আপোনালোকে ইংলিছৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে আপোনালোকে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইংলিছত MA কৰা হ'ব লাগিব যদি ফিজিক্সত হ'ব বিচাৰিছে ফিজিক্সত আপোনালোকে MSc কৰা হ'ব লাগিব লগতে আপোনালোকৰ MA MSc MComত আপোনালোকে 50% মাৰ্কছটো থকা হ'ব লাগিব লগতে আপোনালোকৰ BEd ডিগ্ৰীটো থকা হ'ব লাগিব ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কি কৰা হৈছে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব তাৰমানে BA BSc BCom আপোনালোকে পাছ কৰা হ'ব লাগিব উইথ আপোনালোকে যিটো ছাবজেক্টত আচলতে আবেদন কৰিব যদি সায়েন্সৰ কাৰণে আবেদন কৰে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজিত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু আৰ্টছৰ ক্ষেত্ৰত আৰ্টছৰ ছাবজেক্টত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ থকা হ'ব লাগিব আৰু BEd ডিগ্ৰীটো আপোনালোকৰ লাগিব নেক্সট যদি আপোনালোকৰ ইয়াতে কৈছে আপোনালোকৰ যিটো BSc নাৰ্ছিং ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে BSc নাৰ্ছিং কৰা হ'ব লাগিব অনাৰ্ছ নহ'লে BSc যিটো ৰেগুলাৰ BSc নাৰ্ছিং হয় আৰু পোষ্ট বেচিক BSc নাৰ্ছিং কৰা হ'লেও ইয়াতে আবেদন কৰিব পাৰিব কিন্তু তাতে আপোনালোকৰ যিহেতু এইটো ফিমেল ষ্টাফ নাৰ্ছৰ পোষ্ট গতিকে ফিমেলসকলে আবেদন কৰিব পাৰিব ইয়াতে কিন্তু আপোনালোকে ৰেজিষ্টাৰ্ড হ'ব লাগিব RN আৰু RMৰ পৰা উইথ এনি ষ্টেট নাৰ্ছিং কাউন্সিলৰ পৰা মিনিমাম 2.5 বছৰ আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব 50 বেডেড হস্পিটেলৰ পৰা ঠিক আছে আৰু লগতে কাউন্সিলৰ পোষ্টৰ ক্ষেত্ৰতো ইয়াতে খুব সুন্দৰভাৱে লিখা আছে চক মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ইন সাইকোলজিত মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকে কৰিছে তেতিয়াহ'লে আপোনালোকে কাউন্সিলৰ পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু কিন্তু এবছৰীয়া ডিপ্ল'মা এটা লাগিব আপোনালোকে গাইডেন্স আৰু কাউন্সিলিঙৰ কাৰণে আৰু কাউন্সিলৰ পোষ্টটো খুব বেছি ভাল এটা দৰমহা প্ৰায় 45,000 নহয় জানো ইনিচিয়েলি আৰু হোষ্টেল ৱাৰ্ডেনৰ ক্ষেত্ৰত কেৱল আপোনালোকে BA BSc BCom বা যিকোনো ধৰণৰ বেচেলাৰ ডিগ্ৰী BTech কৰিলেও আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব গতিকে এইটো সকলোৰে কাৰণে পোষ্ট বুলি আপোনালোকে ধৰিব পাৰে আৰু এইটো খুব কম্পিটিশ্যন কিন্তু এইটো পোষ্টতে খুব বেছি কম্পিটিশ্যন হ'ব ঠিক আছে নেক্সট যদি আমি যাওঁ ইয়াতে আমি লৈ আহিছিলোঁ আপাৰ এজ লিমিট এতিয়া এজ লিমিটৰ কথাও আপোনালোকে জানিব লাগিব যিহেতু সকলোৱে আবেদন কৰিব নোৱাৰিব ইয়াতে আপাৰ এজ লিমিট ফৰ ইচ কেটেগৰী অফ পোষ্ট RS আণ্ডাৰ ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আপোনালোকে 50 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে এজ কেলকুলেট হ'ব 1 জুন 2026 ভিতৰত যদি আপোনালোকে 50 বছৰ তলত আছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আবেদন কৰিব পাৰিব ফিমেল ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰতো ঠিক একেধৰণে 50 বছৰলৈকে আবেদন কৰিব পাৰিব কাউন্সিলৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম বয়সটো দিছে 28 বছৰ আৰু মেক্সিমামটো আপোনালোকৰ 50 বছৰ আৰু হোষ্টেল সুপাৰিনটেণ্ডেণ্টৰ ক্ষেত্ৰত কিন্তু মিনিমাম 35 বছৰ হ'ব লাগিব আৰু মেক্সিমাম হ'ব লাগিব আপোনালোকৰ 65 বছৰ গতিকে এইখিনি চাই ল'ব হোষ্টেল সুপাৰিনটেণ্ডেণ্টৰ ক্ষেত্ৰত কিন্তু 35 বছৰ তলত হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব ঠিক আছে নেক্সট ইয়াতে
আসলে পোষ্টবোৰ নবোদয় বিদ্যালয় সমিতিৰ পৰা ওলাইছে যিহেতু নবোদয় বিদ্যালয় আপোনালোকে জানেই NVS এটা চেণ্ট্ৰেল ইনষ্টিটিউশ্যন হয় গতিকে ইয়াতে অসম আৰু শ্বিলঙৰ পৰা পোষ্টসমূহ ভেকেণ্ট হৈছে আৰু ইয়াতে অসমৰে পোষ্ট বেছিকৈ ইয়াতে আউট কৰা হৈছে আৰু ইয়াতে লাষ্ট ডেট হৈছে 28 এপ্ৰিল তাৰিখ ঠিক আছে তো নবোদয় বিদ্যালয় সমিতি শ্বিলং ৰিজনছ হেজ ৰিলিজ এমপ্লয়মেণ্ট নটিফিকেশ্যনছ ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ টিচিং এণ্ড নন টিচিং পোষ্ট পিয়ৰলি অন কণ্টেক্সুৱেল বেচিছ মানে এইখিনি তেওঁলোকে কণ্টেক্সুৱেল বেচিছতে দিব কিন্তু কণ্টেক্সুৱেল হ'লেও দৰমহা নীতিটো খুব সুন্দৰ আৰু তেওঁলোকে কোনো ধৰণৰ মান্থৰ ইয়াতে উল্লেখ কৰা নাই তাৰমানে 12 মন্থে কৰিব পাৰিব তেনেকুৱা ধৰণৰ কোনো তাতে তেওঁলোকে দিয়া নাই গতিকে ইয়াতে আপোনালোকে চিন্তা কৰিব নালাগে খুব সুন্দৰভাৱে আপোনালোকে চাকৰিসমূহ কৰি থাকিব পাৰিব আৰু ইয়াতে যিহেতু এইটো চেণ্ট্ৰেল এটা ইনষ্টিটিউশ্যন হয় গতিকে ইয়াতে কণ্টেক্সুৱেলতে আপোনালোকক বহুত বেছি ভাল দৰমহা গতিকে আমাৰ আসাম গভৰ্ণমেণ্টতকৈও ভাল এটা দৰমহা দিছে আপোনালোকক গতিকে ইয়াৰ ৰেগুলাৰ এক্সামবিলাকো হৈ থাকে ৰেগুলাৰ জবৰ কাৰণে এতিয়া ৰিচেণ্ট টায়াৰ 2 হৈ গৈছে মাৰ্চত গতিকে আকৌ আহিব NVS KVSৰ গতিকে আপোনালোকে সেইবিলাকো আবেদন কৰি থাকিব আৰু ইয়াতে যদি আপোনালোকৰ যেতিয়া এক্সপিৰিয়েঞ্চ থাকিব ডেফিনেটলি আপোনালোকৰ ভাইভাত সহায় হ'ব ঠিক আছে ৰিটেনটো পাছ কৰিবই লাগিব কিন্তু ভাইভাত তেতিয়া আপোনালোকৰ অলপমান সহায় হ'ব ঠিক আছে নেক্সট যদি আপোনালোকৰ ভেনু ফৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকক ক'ত যাব লাগিব ইয়াতে কেণ্ডিডেটছ নিড টু এটেণ্ড দ্য ইণ্টাৰভিউ ফিজিকেলি এট দ্য ফলোয়িং JNB বেছড অন দেয়াৰ পোষ্ট ইয়াতে JNB নলবাৰীৰ ক্ষেত্ৰত আপোনালোকক দিয়া আছে নলবাৰী PGD মেথমেটিক্স TGT মেথছ আছে আৰু JNB কোকৰাঝাৰৰ ক্ষেত্ৰত আপোনালোকৰ PGD ফিজিক্স আছে JNB শিৱসাগৰত আছে TGT ছায়েন্স যোৰহাটত আছে আপোনালোকৰ PGD বায়'লজি অৰুণাচল প্ৰদেশত আপোনালোকৰ PGD হিন্দী TGT হিন্দী আছে PGD জিঅ'গ্ৰাফি আছে ওদালগুৰি TGT বড়ো আছে এনেকৈ ধৰণে গোটেইখিনি দিয়া আছে আৰু এটা অসমতে বেছি আছে অসমৰ বঙাইগাঁৱত PGD ইংলিছ আৰু TGT ইংলিছৰ ক্ষেত্ৰত আছে কামৰূপত আছে PGD কেমেষ্ট্ৰি দেখিছে গোৱালপাৰাত আছে PGD আছামিজ TGT আছামিজ আছে নৰ্থ ত্ৰিপুৰাত TGT বেংগলী আছে ঠিক আছে ইষ্ট খাচী হিলছ মেঘালয় TGT খাচী আৰু TGT গাৰো আছে ঠিক আছে মেঘালয়তে খুব সুন্দৰভাৱে এইখিনি চাই ল'ব পাৰে আৰু বহুত পোষ্ট আছে ইয়াতে এইখিনি মিজোৰামত TGT মিজো আছে আকৌ PGT কমাৰ্চ আছে কাৰ্বি আংলঙত ঠিক আছে TGT কমাৰ্চ কম্পিউটাৰ চায়েন্স আছে মেঘালয়ত অসমৰ দৰঙত আছে মিউজিকত TGT আৰু লাইব্ৰেৰী TGT ফিজিকেল এডুকেশ্যনত TGT আছে ডিব্ৰুগড়ত আৰু TGT ফিজিকেল এডুকেশ্যনটো আছে PGTও আছে লখিমপুৰত আছে TGT আৰ্ট আছে হিষ্ট্ৰীত PGT আছে আপোনালোকৰ বৰপেটা ছিকিমত আছে নেপালী TGT আৰু TGT আছে ছ'চিয়েল ষ্টাডিজ বিশ্বনাথত আছে ইষ্ট ইম্ফলত আছে মণিপুৰ TGT মণিপুৰী TGT আছে স্পেচিয়েল এডুকেটৰ আৰু ফিমেল ষ্টাফ নাৰ্ছ আছে বাক্সা আৰু কামৰূপ গৈ পিনি আপোনালোকে এক্সাম দিব লাগিব কাউন্সিলাৰ আৰু হোষ্টেল ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে গতিকে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণেও বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আবেদন কৰিব পাৰিব আনকি আপোনালোকে অৰুণাচল প্ৰদেশত যদি অসমৰ পৰা আবেদন কৰিব পাৰে তেতিয়াও পাৰিব ত্ৰিপুৰাটো আবেদন কৰিব পাৰিব মেঘালয়টো আবেদন কৰিব পাৰিব গতিকে আপোনালোকে গোটেইখিনি চাই ল'ব গোটেইখিনিৰ কাৰণে আপোনালোকে এলিজিবল হয় যদি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মিলে এতিয়া হাউ টু এপ্লাই কেনেকৈ ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে কৈছে চাওক দ্য কেণ্ডিডেটছ হু আৰ উইলিং টু এটেণ্ড দ্য ৱাক-ইন ইণ্টাৰভিউ শুড ছাবমিট দেয়াৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যিসকলে আবেদন কৰিব বিচাৰিছে যিসকলে ৱাক-ইন ইণ্টাৰভিউ যাব বিচাৰিছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ছাবমিট কৰিব লাগিব নো ডকুমেণ্টছ আৰ ৰিকুৱাৰ্ড এট দ্য টাইম অফ দ্য ছাবমিশ্যন অফ দ্য ৰেজিষ্ট্ৰেশ্যন ফৰ্ম গতিকে কোনো ধৰণৰ ডকুমেণ্ট তাতে ছাবমিশ্যন কৰিব নালাগে টু দ্য প্ৰিন্সিপাল অফ দ্য ভেনু বিদ্যালয় ভিয়া ইমেইল ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইজ এটাচ হিয়াৰ উইথ এজ এনেক্সাৰ 1 নেক্সট ইয়াতে দিয়া আছে দ্য ভেনু প্ৰিন্সিপাল উইল শিডিউল দ্য ডেট অফ ৱাক-ইন ইণ্টাৰভিউ বিটুইন আপোনালোকৰ যিটো ৱাক-ইন ইণ্টাৰভিউ হ'ব সেইটো 6 মে'ৰ পৰা 9 মে'ৰ ভিতৰতে হ'ব কিন্তু ডেটটো আপোনালোকৰ পাছত তেওঁলোকৰ অফিচৰ পৰা জনাব আৰু ভেনুটো তেওঁলোকে ইমেইলৰ থ্ৰুৱেদি আপোনালোকক খুব সুন্দৰভাৱে জনাব আৰু সেই অনুসৰি আপোনালোকে গৈ পিনি ইণ্টাৰভিউটো সেই ডেটত দিবগৈ লাগিব ঠিক আছে গতিকে এতিয়া জানি থওক 6 মে'ৰ পৰা 9 মে'ৰ ভিতৰতে আপোনালোকৰ এক্সামটো হ'ব ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে ষ্টাৰ্টিং ডেট চব আমাক 13 এপ্ৰিলৰ পৰা ইতিমধ্যে অনলাইন আবেদন হৈ গৈছে গতিকে 28 এপ্ৰিলৰ ভিতৰত আপোনালোকে কৰি লওক আৰু ইণ্টাৰভিউ ডেটটোৰ কথা মই ক'লোৱেই গতিকে ইয়াৰ অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট মই সেইখন আমাৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ পিন কৰি দিম এটাচ কৰি দিম গতিকে মই ভাবিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে ডেফিনেটলি চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোকে নটিফাই হৈ থাকে তো থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'